উচ্ছেদৰ বাবে দায়ী ৰকিবুল হুছেইন, উচ্ছেদৰ বাবে দায়ী পূৰ্বৰ কংগ্ৰেছৰ মন্ত্ৰী বিধায়ক, উচ্ছেদৰ বাবে দায়ী পূৰ্বৰ কংগ্ৰেছ চৰকাৰ। নগাঁৱত মুছাৰ সভাপতি আছিক ৰাবানীৰ বিস্ফোৰণ। কংগ্ৰেছ দীৰ্ঘকাল ক্ষমতাত থাকিলে কিন্তু মুছলমানৰ সমস্যা সমাধান নকৰিলে। মুছলিম ছাত্ৰ সন্থা চমুকৈ মুছাৰ সভাপতি আছিক ৰাবানীৰ বিস্ফোৰণ নগাঁও। অসমৰ সংখ্যালঘু নিৰ্যাতিত হোৱাৰ বাবে কংগ্ৰেছৰ প্ৰতিজন মন্ত্ৰী বিধায়ক নেতা জবাব কৰিব মুছাই। অসমৰ সংখ্যালঘু মুছলমান আজি বিপদত আৰু তেওঁলোকে এচি ৰুমত বহি পৰিয়ালৰ চকুপানী টুকিছে। মুছলিম ছাত্ৰ সন্থাই তেওঁলোকক সমষ্টি জবাবদিহি কৰিব। মুছাই ৰকিবুল হুছেইনৰ সম্পত্তিৰ পাহাৰৰ তদন্তৰ দাবী কৰিছে আৰু সেই সম্পত্তি বিস্তৃত পৰিয়ালৰ মাজত ভগাই দিব লাগে বুলি দাবী উত্থাপন কৰিছে। আজি নগাঁৱৰ সভাগাঁৱত অনুষ্ঠিত হোৱা মুছলিম ছাত্ৰ সন্থাৰ এখনি কাৰ্যকৰী সভাৰ অন্তত এই বিস্ফোৰণ ঘটাইছে। আজি আমাৰ নগাঁও যি বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আছিল মুছাৰ কেন্দ্ৰীয় সমিতিৰ, এই সভাৰ জৰিয়তে আমি কিছুমান কথা উপস্থাপন কৰিব বিচাৰিছোঁ। এটা কথা স্পষ্ট, আপোনালোকে জানি আচৰিত হ'ব, আজি অসমৰ যি মূল সমস্যা, ইতিমধ্যে অসম তুলপুৰ লাগি গৈছে। এই সমস্যা ক'ৰ পৰা কেনেকৈ হ'ল, এই সমস্যাৰ সৃষ্টি কোনে কৰিলে, এই সমস্যাসমূহ বিগত দিনত কিয় সমাধান হোৱা নাই, মই সেই সম্পৰ্কে কিছুমান কথা আপোনালোকক উপস্থাপন কৰিম। আজি চাওক, যুগ যুগ ধৰি আমাৰ মানুহখিনি, বিশেষকৈ মুছলিম সম্প্ৰদায়ৰ মানুহখিনি লাঞ্ছিত বঞ্চিত, আৰু এই মানুহখিনিক সদায় ভোট বেংক হিচাপে কিছুমান ৰাজনৈতিক দলে ব্যৱহাৰ কৰি আহিছিলে। অকল নিৰ্বাচনৰ সময়ত তেওঁলোকে আহি আমাৰ মাজত থিয় হয় আৰু আমাৰ ভোট ভিক্ষা কৰি পৰৱৰ্তী পৰ্যায়ত সেই মানুহখিনি আমাৰ পাহৰি যায়। আমাৰ যি মূল সমস্যা আছিলে, আজি গোটেই অসমত যি উচ্ছেদ হ'ল বা উচ্ছেদ চলি আছে, এই মূল সমস্যাসমূহ কিয় আজিলৈকে সমাধান হোৱা নাই বা এই সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰা নাই, তাৰ কাৰণে জগৰীয়া কোন? মুছাৰ স্থিতি স্পষ্ট। আমি পৰ্যবেক্ষণ কৰি যিখিনি পাইছোঁ, বিগত দিনৰ যি চৰকাৰ আছিলে, ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত অসমত হওক বা কেন্দ্ৰত হওক, আপোনালোকে নিশ্চয় জানিব যে এটা ৰাজনৈতিক দল, যি দলে কেন্দ্ৰতো আছিল অসমতো আছিল, সেই ৰাজনৈতিক দলৰ প্ৰতাপী মন্ত্ৰীসকল আছিল। আমি সংখ্যালঘু দৰিদ্ৰী মন্ত্ৰী বুলি কৈছিলোঁ। তাৰ ভিতৰত ফৰেষ্ট মন্ত্ৰী এজন আছিলে, আপোনালোকে সকলোৱে জানে, ৰকিবুল হুছেইন। তেখেতে কি কৰিলে আমাৰ জনগোষ্ঠীৰ কাৰণে? তেখেতে আজিলৈকে ৰাজহুৱাভাৱে কিয় কথা নকয়? আজি এই মন্ত্ৰীজন যেতিয়া ফৰেষ্ট মিনিষ্টাৰ আছিলে, তেতিয়া এই ফৰেষ্ট এৰিয়াত বসবাস কৰা সেই মানুহখিনিক কিয় পাত্তা দিয়া নাছিলে? বিগত দিনৰ চৰকাৰৰ দিনত যেতিয়া তেওঁলোক আছিলে, এই মানুহখিনি কোন তেওঁলোকে নিশ্চয় চিনাক্ত কৰিব লাগিছিল। এই মানুহখিনি আছিল, আমি জানিব পাৰিছোঁ, এই মানুহখিনি ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াৰ তাণ্ডৱৰ ফলত নিজৰ মাটি বেটি হেৰুৱাই আজি তেওঁলোকে চৰকাৰী মাটিত বসতি স্থাপন কৰি নিজৰ জীৱিকা নিৰ্বাহ কৰি আছিলে। তেতিয়াও আছিলে, বিগত 60-70 বছৰ ধৰি তেওঁলোকে এনেকৈ চৰকাৰী মাটিত আশ্ৰয় লৈ আছিলে। কিন্তু সেই বিগত দিনৰ চৰকাৰৰ নৈতিক দায়িত্ব আছিল ছাৰ্ভে কৰি এই মানুহখিনিক ভূমি পট্টা দিয়া। আজি চৰাঞ্চলৰ যিসকল মানুহ বসবাস কৰি আছিলে, সেই মানুহখিনিৰ নিশ্চয় তালিকা চৰকাৰৰ হাতত আছে। এটা চহৰ উন্নয়ন বিভাগ আছিলে, সংখ্যালঘু উন্নয়ন বৰ্ড আছিলে, সংখ্যালঘু মন্ত্ৰী বিধায়ক তেওঁলোকে আছিলে, কিন্তু কোনোৱে দিনে তেওঁলোকে আমাৰ সমস্যা সমাধান কৰা নাছিলে। এতিয়া এচি ৰুমত বহি তেওঁলোকে ঘৰিয়ালৰ চকু পানী টুকিলে নহ'ব। আমি জবাবদিহি কৰিম। আমি পণ লৈছোঁ, আমি সিদ্ধান্ত লৈছোঁ, যিসকল বৰ্তমান মন্ত্ৰী বা MP হৈ আছে, তেওঁলোকক আমি আমাৰ সমষ্টিত যেতিয়া আহিব তেওঁলোকক আমি প্ৰত্যুত্তৰ দিম। আমাৰ প্ৰশ্ন এটাই, আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই, জবাব দিয়ক। আজিলৈকে বিৰোধী দলৰ বিধায়কসকলে কিয় একত্ৰিতভাৱে মুছলমানৰ কাৰণে মাত এষাৰ দিয়া নাই? তেওঁলোকে কিয় আজিলৈকে ঐক্যবদ্ধ হোৱা নাই? তেওঁলোকে ৰাজহুৱা কৰক। আমি অন্যথা তেওঁলোকক সমষ্টিত যোৱা আমি প্ৰৱেশ নিষিদ্ধ কৰিম। মুছাৰ কৰ্মকৰ্তাসকলে গোটেই অসমত যিসকল সংখ্যালঘু মন্ত্ৰী আছিলে, বৰ্তমান বিধায়ক হৈ আছে, কোনোবা MP হৈছে, তেওঁলোকক কিন্তু আমি জবাবদিহি কৰিম। আমাৰ প্ৰশ্ন এটাই, আপোনালোকে আমাৰ সমস্যা কিয় সমাধান কৰা নাই? তেতিয়াতো আপোনালোকৰ দিনত চৰকাৰ আছিল, আপোনালোকৰ কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছিল, অসমত কংগ্ৰেছৰ চৰকাৰ আছিল, তেতিয়া কিয় আপোনালোকে আমাৰ সমস্যাখিনি সমাধান কৰা নাই?
ব্যুৰ ৰিপৰ্ট এণ্ড 24 আছাম।